যোৱাকালি নিশা 12:15 মই সেই সময়ত টোপনিত আছিলোঁ আৰু ঘৰৰ মোৰ পৰিবাৰ আৰু ল'ৰা সিহঁতি তাতেই আৰু গেম খেলি আছিলে মোবাইলত। খেলি থাকোঁতে সেই সময়তে সিহঁতি চাউণ্ড শুনিলে ডাঙৰকৈ জোৰেৰে ওচৰতে পদূলি মুখৰ এইডোখৰতে। তাৰ পৰা সেই প্ৰথমটো হোৱাৰ পিছত সিহঁতি মোক উঠোৱা নাই। ছেকেণ্ডটো যেতিয়া আকৌ হ'ল সিহঁতি কৈছে এইফালে আহা, এই ৰুমত এই দৰ্জা কাষত নাথাকিব, অলপ এইফালে আহক। ছেকেণ্ড আকৌ এবাৰ হ'ল। তাৰপিছত মোক উঠালে, সিহঁতি গৈ দাদাক উঠাই দিয়া বুলি ক'লে, মোক উঠাই মেলি অলপ পিছত আমি 20 মিনিটমান ভিতৰত থাকি যেনি তেনি এনে চালোঁ, কেমেৰাটো চাইছোঁ, CC কেমেৰা চাই মেলি তাৰপিছত আমি লাহেকৈ ওলাই আহিলোঁ বাহিৰলৈ। গাৰ্ডো সিহঁতি ওলাই মেলি আমি যেনি তেনি চালোঁ ক'ৰবাত লাগিছে নি গুলি চুলি ৱালে চোৱালে। তাৰপিছত দেখিছোঁ ক'তো একো নাই। তাৰপিছত বাহিৰত অলপ দেৰি আমি এঘণ্টামান বাহিৰতে আছোঁ। প্ৰায় 3টা 3:30লৈকে আমি তেনেকেই আছোঁ। হয় পানী মই এতিয়া হাউচ গাৰ্ডে থাকোঁ বাৰু চলি আমি 3জন থাকোঁ ইয়াতে। তাৰমানে আমি 2 ঘণ্টা 3 ঘণ্টা মূৰে এনেকৈ চেঞ্জ কৰি ডিউটি মাৰি থাকোঁ। যোৱাকালি এনেকৈ হঠাৎ মই ডিউটি মাৰিছিলোঁ সেইদিনাখন যোৱাকালি। তেতিয়া আপোনাৰ 12:30 পাৰ হ'ল আৰু সেইটো টাইমতেই মানে একচুৱেলি দূৰৰ মানুহজন দেখি নাপালোঁ। দূৰৰ পৰা ফায়াৰিং কৰিছিলে বাৰু, ব্লেংক ফায়াৰ মাৰিছিলে, গলি শব্দই হয়। তাৰপৰা মই হাঠিয়াৰ লৈখিনি বাহিৰলৈ ওলাই আহিছিলোঁ। তাৰপৰা চাইছিলোঁ এফালে গাড়ী ঘোঁৰাও দেখি পোৱা নাই, কিন্তু অলপ দূৰত্বৰ পৰা গুলিয়াইছে নিচিনা সম্ভৱ হয় আৰু, কিন্তু মানুহ দেখি নাপালোঁ। কিবা কাৰ্টিজ বা কিবা অৱশিষ্ট চাইছিলোঁ, ৰাতিপুৱাও চাইছিলোঁ, পোৱা নাই। সম্ভৱ এইটো বুটলি নিছে নেকি কাৰ্টিজকেইটা। কেইজাই গুলি চলাইছে? দুবাৰ মাৰিলে। প্ৰথম ফ্ৰণ্ট চাইডে এইফালে মাৰিলে, তাৰপৰা পিছফালে এবাৰ মাৰিলে, 2বাৰ মাৰিলে।